পরিচালনা সংগীতের আমি দায়িত্ব সেবা করি আমি এটা জীবন সম্পর্কে অংশগ্রহণ করেছি। অসমৰ শান্তিভাৱে শিশু দিৱসৰ প্ৰতি সংগতি ৰাখি সদৌ ভিত্তিক গুৱাহাটীৰ লতাশিল খেলপথাৰত 2009 চনৰ 15 নৱেম্বৰত ন্যাসে আয়োজন করেছিল চিত্রাঙ্কন প্রতিযোগিতা। প্রায় 500গৰাকী ছাত্র ছাত্রী এই প্রতিযোগিতায় ভাগ নিয়েছিল।
এইবাৰ আদৰিব বিচাৰিছোঁ মঞ্চলৈ আগবঢ়াই যাব অসম শিশু সাহিত্য ন্যাসৰ সচিব। তেখেতকো আমি এইবাৰ মঞ্চ এইবাৰ মঞ্চত আদৰিব বিচাৰিছোঁ কটন মহাবিদ্যালয় এইবাৰ মঞ্চত আদৰিব বিচাৰিছোঁ মুৰব্বী বিষয়া ONGC গুৱাহাটী কাৰ্যালয়ৰ ক্ষমা কৰিব। এইবাৰ আমি আগবঢ়াব বিচাৰিছোঁ অসম শিশু সাহিত্য ন্যাসৰ সচিবৰ দুআষাৰ। অসম চৰকাৰৰ শিক্ষা আয়ুক্তৰ সচিব মহম্মদ ইউনুছ ডাঙৰীয়া, কটন কলেজৰ অধ্যক্ষ শিৱনাথ বৰ্মন, ডক্টৰ ৰীতা চৌধুৰী, কুলদৰ নিকেতে প্ৰাঞ্জল বৰা জনাইছোঁ। আমি যথেষ্ট প্ৰত্যাহ্বানৰ মাজত শিক্ষকে কাম কৰি আছোঁ। মহাবিদ্যালয়ৰ অধ্যক্ষ, সমূহ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীবৃন্দ আৰু সমীৰণ বিশ্ব যথেষ্ট দিনে ৰাতি লাগি সহায় কৰিছে। মই তেখেতলোকক ধন্যবাদ নিদি আৰম্ভণিতে ধন্যবাদ জনাইছোঁ। এতিয়া আমি গ্ৰন্থ উন্মোচন কৰিবলৈ আগবাঢ়িম। বঁটাসমূহ অকণমান সময় পিছতে আমি যিবোৰ ল'ৰা ছোৱালী আমি 4টা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। শিশু নাট প্ৰতিযোগিতা 29 আৰু 30 আগষ্ট তাৰিখে কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল। অসমৰ গোটেই অসমৰ পৰা 20টা নাট্য দল তাত অংশগ্ৰহণ কৰিছিল। আমি তেওঁসকলক নগদ ধন, এটা ন্যাসৰ ফালৰ পৰা মোমেণ্টো, শিক্ষামন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত এখন প্ৰমাণ পত্ৰ তেওঁলোকক দিম। তাৰপিছতে আমি ডিব্ৰুগড়ত গোলকীয় উষ্ণতা বৃদ্ধি আৰু ইয়াৰ পৰিণতি 1 অক্টোবৰ গ্লোবেল ৱাৰ্মিং এণ্ড ইটছ কনচিকুৱেঞ্চেছ এইটো লৈ পেলাই এটা বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰিছিল। 22 অক্টোবৰ তাৰিখে গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত স্বদেশ প্ৰেমৰ ধাৰণা যাতে ল'ৰা ছোৱালীৰ মনত জাগ্ৰত হয়, সেই আশা বুকুত বান্ধি পেলাই আমি এটা প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ। 100গৰাকীতকৈ অধিক ল'ৰা ছোৱালী তাত হৈছিলে। তাৰ পিছত আমি অসমৰ শান্তিৰ কাৰণে এটা চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ গুৱাহাটীৰ লতাশিল খেলপথাৰত। তাত প্ৰায় 500তকৈ অধিক ছাত্ৰ ছাত্ৰী হৈছিলে। এই বাকীসকলক আমি আজি নগদ ধন, এখন প্ৰমাণ পত্ৰ, এটা মোমেণ্টো আৰু কিতাপৰ টোপোলা এটা আমি আগবঢ়াম। স্বদেশ প্ৰেমমূলক যিটো গীত প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ, তাক ভিত্তি কৰি পেলাই 125টা স্বদেশ প্ৰেমমূলক গীতৰ এখন সংকলন আমি প্ৰকাশ কৰি উলিয়াইছোঁ। তাত জনগণ মন অধিনায়কৰ পৰা আৰম্ভ কৰি ডক্টৰ ভূপেন হাজৰিকাৰ অসমীয়া এৰি লালিতা পালিতা মই তলনীয়া জি, ইয়ালৈকে আমি সন্নিৱিষ্ট কৰিছোঁ 125টা গীত। ঠিক তেনেকৈ আমি এখন পুথি এটা যে আপোনালোকৰ আগত আমি দাঙি ধৰিব নোৱাৰিলোঁ, তাকে আমি দুখ পোৱাক কৰিছিলোঁ, 20খন পুথি আনিব পাৰিছোঁ। শিশু নাটকৰ যিটো প্ৰতিযোগিতা পাতিছিলোঁ আমি, 29খন শিশু নাটকক সংকলন কৰি পেলাই এখন শিশু নাট্য সংকলন আমি প্ৰস্তুত কৰিছিলোঁ। কিন্তু প্ৰেছৰ আৰু এইবিলাক অকণমান খেলি মেলিৰ কাৰণে কিতাপখন সম্পূৰ্ণ হৈ নুঠিলে, আজি আনিব নোৱাৰিলোঁ, আমি 2 এদিনতে আনিম। এতিয়া আমি কিতাপসমূহ উন্মোচন কৰিবলৈ আগবাঢ়িম। ডক্টৰ ৰাজেন্দ্ৰ কুমাৰ ভূঞা আমাৰ মাজত উপস্থিত আছে। তেখেতে 3খন পুথি আমাক লিখি দিছিলে, অলপ কথা অনেক পোহৰ প্ৰথম খণ্ড, দ্বিতীয় খণ্ড, আৰু 4জন বিখ্যাত নৌ অভিযাত্ৰীৰ কাহিনী।
অলপ কথা অনেক পঢ়ৰৰ প্ৰথম খণ্ডটো উন্মোচন কৰিবলৈ আমাৰ শিক্ষা আয়ুক্ত আৰু সচিব ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ আৰু ৰাজেন্দ্ৰ কুমাৰ ভূঞা ডাঙৰীয়াক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ঠিক এখন ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। তো যথেষ্ট বয়স হৈছে যদিও এতিয়াও তৰুণ হৈ আছে। সুদূৰ ইংলেণ্ডত কাম কৰিছিল, নেপালত কাম কৰিছিল, যথেষ্ট জ্ঞানৰ পৰিসৰ বহল। আমি ভূঞা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ আৰু এখন গামোচাৰে ঠিক আদৰণি আপনি ফেলে দেন আরো গামোচা ৰাজেন্দ্ৰ কুমাৰ ভূঞাৰ অলপ কথা নেট পঢ়ল। এয়া অলপ কথা অনেক পঢ়ৰ দ্বিতীয় খণ্ড। চাৰিজন নৌ অভিযাত্ৰীৰ কাহিনী ডক্টৰ ৰাজেন্দ্ৰ কুমাৰ ভূঞাই এই পুথিখন উন্মোচন কৰিবলৈ মই ডক্টৰ ৰীতা বিজয় কৃষ্ণ শৰ্মালে তেখেতৰ গণিতৰ কুইজ পুথিখন উন্মোচন কৰিব কুলধৰ শইকীয়া দেৱে। ইয়াৰ পিছতে গণিতৰ ৰং আৰু খেল পুথিখন উন্মোচন কৰিবলৈ ডক্টৰ ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক মই ইয়াৰ গণিতৰ ৰং আৰু খেল ইয়াৰ পিছতে ৰমণীয় গণিত পুথিখন উন্মোচন কৰিবলৈ মই প্ৰাঞ্জল বৰদেৱক অনুৰোধ জনাইছোঁ। ৰমণীয় গণিত এয়া পৰিৱেশ প্ৰদূষণ আৰু প্ৰতিকাৰ। নীলিমা বৰাৰ এপাহ ফুলৰ কথা উন্মোচন কৰিব ডক্টৰ ৰীতা চৌধুৰীয়ে। এপাহ ফুলৰ কথা ইয়াৰ পাছতে এয়া জোৱাই সাধুৱাৰ দুই বুদ্ধি এয়া শিশুৰ বিকাশ আৰু শিশুৰ আদি শিক্ষা। ইয়াৰ পিছতে আমাৰ সকলো
এয়া তেখেতে লিখি উলিয়াইছে ৰাজীৱৰ গান। এয়া যুগল লোচন দাস। ল্যান্ডস্কেপিং পেষ্টেল বিপ্লৱ বৰুৱা। উৎপল বৰা কাৰ্টুনিষ্ট আৰু চিত্ৰকৰ। তেওঁ 3খন ছবিৰ কিতাপ আমাক দিছিলে, এনিমেল ইন অইল পেষ্টেল, বাৰ্ডছ ইন অইল পেষ্টেল, ড্ৰয়িং এণ্ড সৰজ পণ্ডিত আৰু তেওঁৰ লগত আছে প্ৰখ্যাত চিত্ৰকৰ ৰবীন বৰ। তেখেতসকল কলিকতাত আমাৰ কাৰণে বহুত শিশু সাহিত্য ন্যাসৰ কাৰণে কাম কৰিছে। এয়া সৰজ পণ্ডিত। গ্ৰন্থ আজি শিশু সাহিত্য ন্যাসৰ এই বঁটা বিতৰণী তথা গ্ৰন্থ উন্মোচনী সভা উপস্থিত থাকিবলৈ পাই মই নিজকে অতিকৈ গৌৰৱ অনুভৱ কৰিছোঁ। এইবাবেই যে মই নিজে শিশু সাহিত্যিক নহওঁ, তথাপি মোক ইয়ালৈ নিমন্ত্ৰণ কৰি মোক যি সন্মান যাচিলে তাৰ বাবে মই ন্যাসলৈ মোৰ ওলগ জনাইছোঁ। অসমীয়া সাহিত্যৰ এই শিশু সাহিত্যৰ শাখা যিটো, সেই শাখা দুৰ্বল বুলি ক'ব নোৱাৰি, কিন্তু খুব সবল বুলিও ক'ব নোৱাৰি। কাৰণ আমাৰ অন্যান্য চুবুৰীয়া ৰাজ্যৰ, বিশেষকৈ পশ্চিমবংগত যিমানবিলাক বা বাংলা ভাষাত যিমান ধৰণৰ কিতাপ পত্ৰ শিশু বিষয়ক ওলাইছে, সেই অনুপাতে আমাৰ ইয়াত তেনেদৰে কিতাপ পত্ৰ খুব ওলোৱা নাই, মই যিমান দূৰ জানিছোঁ। যদিও আমাৰ ঐতিহ্য, শিশু সাহিত্যৰ ঐতিহ্য অতি সুদীৰ্ঘ ঐতিহ্য বুলি ক'ব লাগিব। কাৰণ আপুনি যদি খুচৰিবলৈ যাওঁ ইতিহাস, তেতিয়াহ'লে একেবাৰে বৈষ্ণৱ যুগলৈকে যাব পাৰি। ৰাম সৰস্বতীৰ যিখন ভীমচৰিত বুলি কিতাপখন, সেই অতি ধেমেলীয়া ধৰণৰ যিখন কিতাপ শিশুৱে পঢ়ি ভাল পোৱা বা কাণ খোৱা, এইবিলাকৰ দূৰলৈকে যাব পাৰি। তাৰপিছতো ব্ৰিটিছসকলেও যেতিয়া আহি বেপ্টিষ্ট মিছনাৰীসকলে তেওঁলোকেও নানা ধৰণৰ কিতাপ পত্ৰ উলিয়াইছিল, সৰু সৰু কিতাপ পত্ৰ নানা ধৰণৰ। শিশু উদ্দেশ্য কৰি নহ'লেও সেইবিলাক শিশু পুথিয়ে আছে ক'ব লাগিলে। এয়া শ্ৰেষ্ঠ নাট্যদলৰ বঁটা আমি নাটকৰ নাম আছিল অন্তৰীণ সৌজ।
এইবাৰ এয়া শোণিতপুৰ শিল্পী সমাজ তৃতীয় শ্ৰেষ্ঠ নাট্য দল। শোণিতপুৰ শিল্পী সমাজ তেজপুৰ, নাটকৰ নাম লুকা-ভাকু ভাল নালাগে। এয়া পূব টিকিবাল কৰা শিশু বিকাশ কেন্দ্ৰ দক্ষিণপুৰ, নাটকৰ নাম কুৰুক্ষেত্ৰ খেলিয়ালি। চতুৰ্থ শ্ৰেষ্ঠ নাট্যৰ নাম অভিযানৰ শিশু সাহিত্যিকসকল আৰু নাট্য গোষ্ঠীৰ দল, আজি সঁচাকৈ ইয়াতে আপোনালোকৰ এই সভাত ভাগ ল'বলৈ পাই সঁচাকৈ বৰ ভাল লাগিছে যে আমি অৱশ্যে চাকৰি হিচাপে মানে ঠাইলৈ মাজতে ব্যস্ত থাকিব লাগে, কিন্তু আজি যি নহওক ইয়ালৈকে ওলাই আহি এনেকুৱা এটা পৰিৱেশত আপোনালোক সকলোৰ লগত অংশগ্ৰহণ কৰিব পৰাৰ কাৰণে মনত যথেষ্ট ভাল লাগিছে। আৰু এইটো আমি প্ৰথমতে স্ক্ৰীণত যিটো দেখা পালোঁ যে আমাৰ যি অসম যিটো শিশু সাহিত্য ন্যাস, তেওঁলোকে যিবিলাক এক্টিভিটি কৰিছে, বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতা, নাটকৰ প্ৰতিযোগিতা আৰু আন কিছুমান শিশুৰ যি বিকাশ, মানসিক বিকাশ বা শাৰীৰিক বিকাশৰ কাৰণে যিখিনি তেওঁলোকে এক্টিভিটি কাম হাতত লৈছে, স্ক্ৰীণত প্ৰথমতে দেখা পালোঁ। আৰু তাৰোপৰি তেওঁলোকে এই ন্যাসে যিখিনি তেওঁলোকে প্ৰতিযোগিতা, নাটকৰ প্ৰতিযোগিতা কৰিছে বা শিশুৰ শিশুৰ যি সাহিত্য কিতাপবিলাক প্ৰকাশৰ কাৰণে যিখিনি তেওঁলোকে প্ৰচেষ্টা চলাইছে বা তেওঁলোকে সফল হৈছে, তাত আমি আজি দেখিবলৈ পাইছোঁ যে তেওঁলোকে আৰু এটা ভাল লাগিছে যে এই আজি যিখিনি গ্ৰন্থ, শিশু সাহিত্য কিতাপ যিখিনি উন্মোচন হ'ল, তাত বিভিন্ন ধৰণৰ যেনে সাহিত্য দিশৰ আছে, তাৰোপৰি খেল ধেমালিৰ আছে, গণিতৰ আছে, চিত্ৰাংকনৰ আছে, আৰু যিটো আমাৰ আজিৰ অতি গুৰুত্বপূৰ্ণ বিষয় যিটো এনভাইৰনমেণ্টেল, যিটো সেই এছপেক্টটোৰ কিতাপ কিছুমান আজি উন্মোচন হৈছে। গতিকে এই ন্যাসে যিখিনি কাম হাতত লৈছে সঁচাকৈ শলাগিবলগীয়া। আমাৰ বৰ্মন ডাঙৰীয়াই প্ৰথমতে কৈছে যে আমাৰ শিশু সাহিত্য, তেওঁ কৈছে যে সবল বা অতি দুৰ্বলো নহয়, আন যেনে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য নগদ ধন আছিলে, এই নগদ ধন তেওঁক আগতীয়াকৈ দিয়া হৈছে। আজি ট্ৰফি আৰু মানপত্ৰ দিয়া হ'ব। এয়া হ'ল বৰ্ষা বৰা, শ্ৰেষ্ঠ অভিনেত্ৰী, নাটকৰ নাম ধূলিৰে উমলোতে, গ্ৰহণ কৰিছে। এইবাৰ
তেওঁ চৰিত্ৰ কৰিছিল ঘোঁৰাকাউৰী। নগদ ধনৰ টোপোলা আছিল 1000 টকা। আজি তেওঁ ট্ৰফি আৰু মানপত্ৰ দিয়া হ'ল। এইবাৰ মঞ্চলৈ আদৰা আৰু আজি এটি ট্ৰফি আৰু মানপত্ৰ দিয়া হ'ব। ধন্যবাদ জনাইছোঁ। শ্ৰেষ্ঠ অভিনেতাৰ নগদ ধন আছিল 500 টকা। আজি ট্ৰফি আৰু প্ৰমাণপত্ৰ দিয়া হ'ল। এইবাৰ চতুৰ্থ এইবাৰ দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক এয়া নিতুল কুমাৰ মেধি, নাটক বিশ্বাস। আজিৰ সভাত যিসকল ব্যক্তিক বা যিসকল ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ দিয়া হ'ল তেওঁলোকলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। সৰু সৰু 2-3টা কথা কম মাত্ৰ। 1 নম্বৰ কথা হ'ল যে শিশু সাহিত্য ৰচনা বৰ টান কাম। মই নিজে 2-এখন কিবা লিখোঁ, কিন্তু শিশু সাহিত্য আজিলৈকে লিখিব পৰা নাই। আৰু শিশু সাহিত্য ৰচনাত বহুত কিবা কিবি বিপ্লৱ আহিছে গোটেই পৃথিৱীত। যেনে ধৰক সৰু কথা এটা কৈছোঁ, একোখন কিতাপত ধৰক এখন গণিতৰ কেইবাখনো কিতাপ ইয়াত লিখা হৈছে, গণিতৰ কিতাপ। একোটা গণিতৰ অংক আমাক কেনেকৈ শিকায়, সৰুতে আমাক এনেকৈ শিকাইছিলে যে যদি আমাক এনেকুৱাকৈ অংক একোটা দিছিলে, 5টা আপেল আছে। সৰুতে আমি যেতিয়া LP স্কুলত পঢ়োঁ, 5টা আপেল আছে, 5টা আপেলৰ ৰাজু বুলি ল'ৰাটোক ৰাজুক দিয়া হ'ল 4টা আৰু তাৰ ভনীয়েকক কেইটা আপেল দিয়া হ'ল। আমি চবেই আৰু এটা বুলি কওঁ। সেই বস্তুটো আজিকালি বদলাই দিছে। আজিকালি লিখে যে ৰাজুতকৈ ভনীয়েকে বেছিকৈ আপেল পায়। বুজি পাইছেনে কথাটো? তাৰমানে এই যে সৰু ছোৱালীবিলাকক যে খাবলৈ কম দিয়ে, সেই ধাৰণাটো আমাৰ স্কুলতে দি দিছিলে। ছোৱালীয়ে 2টা আপেল পাব, ল'ৰাই 3টা পাব। ছোৱালীয়ে 2 টুকুৰা মাছ পাব, ল'ৰাই 3 টুকুৰা মাছ পাব ভাত খাওঁতে। তো এইবিলাক বস্তু এতিয়া কিতাপত উল্টাকৈ দিয়া হৈছে। বুজিছেনে কথাটো? গতিকে সাহিত্য ৰচনাত, একোখন শিশু গ্ৰন্থ ৰচনাত বহুত কথা চাব লগা হয়। যেনে ধৰক শিশুৰ কিছুমান বস্তু ইউনিভাৰ্চেল, গোটেই বিশ্বজনীন। কেনেকুৱা কথা, আমাৰ যেতিয়া দাঁত সৰে, শিশুকালত যেতিয়া প্ৰথম দাঁত সৰে, সেই দাঁতটো আমি ক'লৈ দলিয়াই দিওঁ? ছাললৈ দলিয়াই দিওঁ, ঘৰৰ ছাললৈকে দলিয়াই দিওঁ। দি পেলাই কি কওঁ মনত আছেনে? এইটো দাঁত লৈ যায় আৰু নিগনিটোৰ দাঁত এটা দি থৈ যায়, হয়নে? নিগনিক আমি কওঁ। আমি আগতে সৰুতে ভাবিছিলোঁ কি কাৰবাৰ, অকল অসমত আমাৰ গাঁৱত সেইটো কয় নেকি? মই ৰঙিয়াত আছোঁ, মই ৰঙিয়াৰ মানুহটো। মই ভাবিছিলোঁ ৰঙিয়াতে কয় চাগে। কটনত আহি পঢ়োঁতে কাকো কোৱা নাই, ভয়তে গাঁৱলীয়া বুলি ক'ব। যেতিয়া মই আমেৰিকাত গৈ পঢ়িব গ'লোঁ, আমেৰিকাত পঢ়োঁতে পালোঁ কম যে প্ৰায় 90খন দেশত পৃথিৱীৰ সেইটোৱেই পৰম্পৰা। বাচ্ছাৰ যেতিয়া সৰু ল'ৰা ছোৱালীৰ যেতিয়া দাঁত গজে, প্ৰথম দাঁত সৰে তেতিয়া সেই দাঁতটো দলিয়াই দিয়া হয়। যেনে আফগানিস্তানত দাঁতটো দলিয়াই দিলে ছাললৈকে দি পেলাই কয় যে শহাপহু তোৰ দাঁতৰ নিচিনা দাঁত এটা দিব লাগিব। তাৰপিছত হাইটি, এই যে ভূমিকম্প হ'ল হাইটিত ক'ব যে বিচনাৰ তলত থকা পৰিটোৱে মোক এটা নতুন দাঁত দিব লাগে। এনেকুৱা ধৰণৰ প্ৰায় 90খন দেশত এই পৰম্পৰাটো চলি আছে। মই ক'ব খুজিছোঁ যে শিশুৰ এই ইউনিভাৰ্চেল সাৰ্বজনীনতাটো শিশু সাহিত্যবিলাকত ওলাব লাগিব। মই যে এই যে অলপ আগতে যিখন নতুন দিন, কাইলৈ এটা নতুন দিন, নতুন মুহূৰ্ত, নতুন খেলা, সেইখনত হয়তো মই লৈ যাব পাৰোঁ। কিন্তু আজিৰ খেলাখনত সি যে কৈছে মোক মই তোৰ লগত খেলাখন চাম, সেই মুহূৰ্তটো মোৰ কাৰণে আৰু কোনোদিন জীৱনত নাহে। তো সেইকাৰণে মই ঠিক কৰিলোঁ যে মই অফিচৰ কামত নগ'লেও এই কামটো কৰিম। মই তাকে ক'ব খুজিছোঁ
যে আজি আমি ল'ৰা ছোৱালীবিলাকক নতুন ল'ৰা ছোৱালীবিলাকক মাক বাপেকবিলাকে আমাৰ নিচিনা মোৰ 50 বছৰ হ'ল 50 বছৰৰ ঊৰ্ধত যোৱা মানুহবিলাকে নতুন ল'ৰা ছোৱালীবিলাক দেখিলে এই ইহঁত চব একদম নষ্ট হ'ল আৰু বৰবাদ হ'ল এনেকৈ কওঁ চাব এটা কথা আজিকালি নতুন ল'ৰা ছোৱালীয়ে কি কাম কৰে সিহঁতে ৰাতিপুৱা 7টা বজাৰ পৰা গধূলি 7টালৈ ব্যস্ত হয়নে আৰু আমি স্কুললৈ গৈছিলোঁ ৰাতিপুৱা 7টাৰ পৰা কথাই নাই ৰাতিপুৱা 10টা বজাত স্কুলত যাওঁ আহি পেলাই আবেলি 4টা বজাত আহি ফুটবল খেলা তাৰপিছত 1 ঘণ্টা খুব চকু টোপনীয়া টোপনীয়া পঢ়োঁ বাছ কাম শেষ আজিৰ ল'ৰা ছোৱালী 7টা বজাত টিউশ্যন গৈছে 8টা বজাত ক্লাছত যাব লাগিছে 12টা বজাত স্কুলৰ পৰা ওলাই আহি পেলাই ডাইৰেক্ট ক্ৰিকেট কোচিং গান নাচ অমুক হোক ড্ৰয়িং কম্পিটিশ্যন এইবিলাক কৰি মেলি ৰাতি আহি পেলাই হোমৱৰ্ক মাজত টিউশ্যন ইমানবিলাক কাম কৰি থকা ল'ৰা ছোৱালীকেইটা আপোনালোকে কিয় ভাবিছে যে ইহঁত গোল্লাই গ'ল যে ইহঁত নষ্ট পালে নহয়নে গতিকে আমি চাব লাগিব যে তাহাঁতৰ কাৰণে যিটো এক্সিলেঞ্চ এটা আনি দিবৰ কাৰণে যেনে মই বিচৰা নাই আজি ইয়াত থকা ল'ৰা ছোৱালী চবেই ডক্টৰ ইঞ্জিনিয়াৰ কেনেকুৱাই হওক পুলিচটো বিচৰাই নাই ডক্টৰ ইঞ্জিনিয়াৰেই বিচৰা নাই মই বিচাৰিছোঁ যে অসমত আজি আমাক খুব ভাল ধৰণে চুলি কটা মানুহ এটা লাগে হয়নে খুব ভাল বিউটি পাৰ্লাৰ এখন লাগে খুব ধুনীয়া আপোনাৰ কুক লাগে চেফ লাগে য'ত একোজন কুকে অশোকা হোটেলৰ কুকে মোতকৈ বহুত বেছি দৰমহা পায় তো মই ক'ব খুজিছোঁ যে যিকোনো প্ৰফেশ্যনত এক্সেলেঞ্চ আনিবৰ কাৰণে আমাৰ এইবিলাক ল'ৰা ছোৱালীয়ে পাৰিব মই কোৱা নাই ইহঁতে আপোনাৰ মাক দেউতাকে আহিবি এই পুলিচৰ খানটোৱে কৈ গ'ল ইয়াতে চুলি কটা মানুহ হ'ব লাগে মই সেইটো কোৱা নাই মই কৈছোঁ এভৰি প্ৰফেশ্যন যিকোনো প্ৰফেশ্যনতে আজিকালি ইমান গ্লেমাৰ আপোনালোকে হবিবৰ নাম জানে চুলি কাটে কাৰণে ভাল ফুল শইকীয়াৰ নাম নাজানে কিয় এক্সিলেঞ্চ নিজৰ নিজৰ প্ৰফেশ্যনত এক্সিলেঞ্চ আনিবৰ কাৰণে আপোনালোকে ল'ৰা ছোৱালীক শিকাওক ল'ৰা ছোৱালীক নক'ব যে তুমি ইঞ্জিনিয়াৰ বা ডক্টৰে হ'ব লাগিব তাহাঁতক কওক এটাই কথা যে যি কামেই নকৰক ভাল হ'ব লাগিব কামটো চমৎকাৰ হ'ব লাগিব নহয়নে লাষ্টত ইমানবিলাক ডাঙৰ মানুহৰ কথা কোৱাৰ পিছত মই সৰু বাচ্চাবিলাকৰ কাৰণে এটা কথাই ক'ব খুজিছোঁ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এওঁলোকক সাধু কথাৰ নিচিনা সঁচা কথা এটা কৈছোঁ যে এবাৰ এটা এনেকুৱা সৰু ল'ৰাই সি মানে স্কুলত যাওঁতে তাক মাকে আনিব যোৱাটো বন্ধ কৰি দিলে স্কুলৰ পৰা মাকক ক'লে যে মা তুমি নাযাবা কাৰণ গোটেই লগৰ ল'ৰা ছোৱালীবিলাকে মোক হাঁহে কেলে যে মাকৰ চকু এটা মানে নাছিল চকুটো নাই তাৰমানে এটা চকু নাই বুজিছেনে কথাটো তাৰপিছত সেই মাকৰ চকুটো যে নাই সেইকাৰণে দেখাত বেয়া কাৰণে ল'ৰা ছোৱালীবিলাকে তাক জোকাই ল'ৰাটো সেইকাৰণে মাকক ক'লে তুমি স্কুলত মোক কেতিয়াও আনিব নাযাবা চবে মোক কয় এই কণা তিনিগৰাকীৰ ল'ৰা বুলি তাৰপিছত তেনেকৈ মাকে ক'লে ঠিক আছে মই নাযাওঁ বাৰু তোমাক আনিবলৈ যিয়ে নহওক আল্টিমেটলি ল'ৰাটো ডাঙৰ হ'ল এটা ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীৰ CEO হ'ল চিফ এক্সিকিউটিভ অফিচাৰ আটাইতকৈ নম্বৰ 1 সেই মানুহজনে একদিন ভাবিলে যে তেওঁ গুচি গ'ল দেশৰ পৰা বাহিৰত তাৰপিছত এদিন ভাবিলে যে মোৰ স্কুলখন মই একবাৰ চাই আহোঁ তাত ৰিইউনিয়ন হৈছে সৰু বাকী সেই সময়ৰ ল'ৰা ছোৱালীবিলাক আহিছে কাৰণে ৰিইউনিয়ন চিলভাৰ জুবলি মাকে গম পালে যে সেই ল'ৰাজন আহিব আজি গতিকে মাক গৈ পেলাই সেই ল'ৰাজনক খুব ডাঙৰ চিফ গেষ্ট মিটিঙত তেওঁক গৈ চাবৰ কাৰণে মাক বাহিৰত ৰৈ আছে মাক তেতিয়া অলপ বুঢ়া হৈছে বয়সস্থ যে নহওক তাৰপিছত বাহিৰত পুলিচে তেওঁক ল'ৰাটোক মাকক আঁতৰাই দিলে যে নোৱাৰিব এওঁ বৰ ছিকিউৰিটি থাকিব লগা মানুহ এওঁ চাব নোৱাৰে আপুনি গ'লগৈ মাকজনী গুচি গ'ল ঘৰলৈ তাৰপিছত এই ল'ৰাজনে চিফ এক্সিকিউটিভ অফিচাৰজনে ভাবিলে যে মই মোৰ ঘৰটো একবাৰ চাই যাওঁ মই নিজে থকা ঘৰটো তেওঁ গৈ পেলাই দেখিলে ঘৰটো প্ৰায় ভাঙি ছিঙি যাব ধৰিছে আৰু গৈ পেলাই ভিতৰত সোমাই দেখিছে যে তেওঁৰ মাক মানে বিচনাখনত পৰি ঢুকাইছে মাক জীয়াই থকা নাই মাকৰ কাষতে তেওঁ এখন চিঠি দেখা পালে সেই চিঠিখনত লেখা আছিলে যে ল'ৰা বোপাই
তুমি যেতিয়া সৰু আছিল, মই জানো যে তুমি আজি এই ঘৰটো চাবলৈ আহিবা, কিন্তু মই সেইটো সময়লৈ মই জীয়াই থাকিব নোৱাৰিলোঁ। মই তাৰ আগতে মই মৃত্যু হ'ব বুলি মই গম পাইছোঁ। গতিকে এই চিঠিখন মই লিখি থৈ যাওঁ যে মই এই তোমাৰ মনত নাই যে তুমি যেতিয়া সৰু আছিলা, একদম সৰু আছিলা, থাকোঁতে এবাৰ ডাঙৰ বেমাৰ হওঁতে ডাক্তৰে ক'লে যে এই বেমাৰটো যদি ইমিডিয়েটলি ভাল কৰা নাযায়, তাৰ চকু এটা নষ্ট হৈ যাব। গতিকে ল'ৰাটোৰ চকু এটা নষ্ট হৈ গ'ল, কণা হৈ গ'ল তাৰ ল'ৰা। কণা হওঁতে ডক্তৰে ক'লে যে কাৰোবাৰ চকু যদি তাত দিব পৰা যায়, তেতিয়াহ'লে সি আগৰ নিচিনা আকৌ চকুটোৱে থাকিব তাৰ। স্বদেশ প্ৰেমমূলক গীতৰ বঁটা দিব ওলাইছোঁ। স্বদেশ প্ৰেমমূলক গীতৰ প্ৰথম পুৰস্কাৰ পাইছিল তৃষাশ্ৰী শৰ্মা, কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা। এখন ট্ৰফি আৰু প্ৰমাণ পত্ৰ। এইবাৰ বৰ্মন দেৱ ছাৰ, এয়া দ্বিতীয় পুৰস্কাৰ শান্তনু ৰাজবংশী। $3000 নগদ ধন, এটি ট্ৰফি আৰু প্ৰমাণ পত্ৰ। আমি শান্তনু ৰাজবংশীলৈ ধন্যবাদ জনাইছোঁ। তৃতীয় পুৰস্কাৰ পাইছে বহ্নিমান, এটি ট্ৰফি আৰু প্ৰমাণ পত্ৰ। আমি বহ্নিমান বৰাক ধন্যবাদ জনাইছোঁ। এই বঁটাত আছে নগদ এক প্ৰমাণ পত্ৰ। আমি জ্যোতিস্মিতা দেৱীলৈ ধন্যবাদ জনাইছোঁ। কুল শইকীয়া ছাৰ, এই বঁটাত আছে 500 নগদ ধন, এটি ট্ৰফি আৰু প্ৰমাণ পত্ৰ। এইবাৰ মঞ্চলৈ এটি ট্ৰফি আৰু প্ৰমাণ পত্ৰ। এয়া হ'ল শ্ৰুতি উদৰ বৰুৱা, নৱম শ্ৰেণীৰ পঢ়ে, শংকৰদেৱ শিশু নিকেতন, নলবাৰী। আমি বিভিন্ন ধন্যবাদ জনাইছোঁ। তৃতীয় পুৰস্কাৰ পাইছে প্ৰীতি হৰিচিত্ৰা গোলকাশ্যপ। প্ৰীতি হৰিচিত্ৰা গোলকাশ্যপ, ট্ৰফি আৰু প্ৰমাণ পত্ৰ। আমি প্ৰীতি হৰিচিত্ৰা গোলকাশ্যপলৈ ধন্যবাদ জনাইছোঁ। এইবাৰ আমি মধুস্মিতা গগৈলৈ ধন্যবাদ জনাইছোঁ। ক্ষমা কৰিব, নগদ 500 টকা, এটি ট্ৰফি আৰু প্ৰমাণ পত্ৰ। আমি নৱশ্ৰী নামলৈ ধন্যবাদ জনাইছোঁ। এই বঁটা অনুৰোধ জনাইছোঁ তোমাৰ নামটো কি? জেছিকা গোয়াল।
নেক্সট এইটো শুনি লোৱা নামটো শুনি লোৱা Mohammad Ashraf Nisisa Bora, Subhas Sidas, Jessica Goyai, Anushka Halil, Melia Kashyap, and Ina Kashyap. অভিনন্দন জনাইছোঁ শিশু সাহিত্য ন্যাসৰ কৰ্মকৰ্তাসকলক অসমৰ সমাজ গঠনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰাৰ বাবে এই সংগঠনৰ মই খুব ওচৰৰ পৰা দেখিছোঁ কিমান কষ্ট আৰু শ্ৰমৰ মাজেৰে তেওঁলোকে আজি এই প্ৰতিষ্ঠান গঢ়ি তুলিছে এমুঠি সমাজৰ প্ৰতি আৰু জাতিৰ প্ৰতি দায়বদ্ধ যুৱকৰ আশা সুধিয়া পথত প্ৰচেষ্টাৰ ফলত শিশু সাহিত্য ন্যাসৰ জন্ম হৈছিল সমাজত বহুত নেতিবাচক ঘটনা চলি থাকে কথা চলি থাকে তাৰ বিপৰীতে এমুঠি শুভবুদ্ধি সম্পন্ন মানুহে সদায় সমাজক সঠিক দিশলৈ আগুৱাই নিয়াত অৰিহণা যোগায় সমাজখন ধৰি ৰখাৰ কাৰণে কাম কৰি থাকে তেওঁলোকৰ কিছুমানে সমাজৰ আগলৈ আহে কিছুমান আগলৈ নাহে কিছুমানক মানুহে দেখাও নাপায় এটা শিশু জন্ম হোৱাৰ পিছত ডাঙৰ হোৱালৈ শৈশৱৰ সময়ছোৱাত এটা শিশুৱে যিখিনি অভিজ্ঞতা লাভ কৰে সি সমগ্ৰ জীৱনত ক্ৰিয়া কৰি থাকে খলিল জিব্ৰানে এই বিষয়ে সঠিকভাৱে কৈ থৈ গৈছে যে আমি শিশুক যেনেকৈ আমি শিশুৰ গৰাকী বুলি যেনেকৈ আমি ভাবোঁ পিতৃ মাতৃসকলে কিন্তু আচলতে শিশু আমাৰ শিশু নহয় তেওঁলোক আমাৰ যোগেৰে পৃথিৱীলৈ আহিলেও তেওঁলোকৰ এখন নিজস্ব মনোজগত থাকে তেওঁলোকৰো ভাল লগা বেয়া লগা থাকে তেওঁলোকৰ নিজস্ব ধাৰণা থাকে কল্পনা থাকে এই কল্পনাত এটা নিৰ্দিষ্ট ৰূপ তেওঁলোকৰ মনোজগতক এটা নিৰ্দিষ্ট ৰূপ গ্ৰহণ কৰা সাহিত্যৰ শিশু সাহিত্যৰ এটা বিশেষ ভূমিকা আছে আমি যেতিয়া সৰু আছিলোঁ মোৰ মনত আছে মোৰ কল্পনা আৰম্ভ হৈছিল এখন কিতাপৰ পৰা এই কিতাপখনৰ নাম আছিল ডাৱৰৰ সিপাৰে ধুনীয়া দেশ এই কিতাপখন যেতিয়া মই পঢ়িছিলোঁ কাহিনীটো মোৰ ভালকৈ কথা মোৰ মনতো নাই কিন্তু মনত আছে যে কিতাপখন পঢ়োঁতে এক ধৰণৰ কল্পনাৰ জগতলৈ গুচি গৈছিলোঁ ভাবিছিলোঁ যে ডাৱৰৰ সিপাৰে কি দেশ আছে ডাৱৰৰ সিপাৰে দেশখন কেনেকুৱা হ'ব পাৰে ডাৱৰৰ সিপাৰে দেশখন আমাৰ পৃথিৱীখনে কিন্তু ডাৱৰৰ সিপাৰে থকা এখন দেশ সেই কিতাপখনে আমাৰ কল্পনাক উজ্জীৱিত কৰিছিল এটা নতুন ধৰণৰ এটা দৃষ্টিভংগীৰ জন্ম দিছিল তাৰ পৰৱৰ্তী কালছোৱাত অজস্ৰ পুথিয়ে আমাৰ শৈশৱৰ মনোজগতক ঐশ্বৰ্যশালী কৰিছিল আমাক অনেক প্ৰশ্নৰ উত্তৰ দিছিল কাৰণ আমি যদি ভাবোঁ যে এটা শিশুৱে তেওঁলোকে পৰিপক্ক চিন্তাৰ অধিকাৰী নহয় কিন্তু এইটো ঠিক যে প্ৰতিজন শিশুৰ মনতো সংশয় আছে প্ৰশ্ন আছে দ্বিধা দ্বন্দ্ব আছে সেই প্ৰশ্নসমূহক সঠিক উত্তৰ সঠিক সময়ত দিয়াটো অতি প্ৰয়োজন পিতৃ মাতৃ স্কুলৰ শিক্ষকসকল আৰু অন্যান্য অভিভাৱকসকলে বন্ধুসকলে তাৰে অনেকখিনি কথা যোগান ধৰিলেও শিশু সাহিত্যত তাত বিশেষভাৱে তাত এটা অৰিহণা যোগায় সৰু এটা গল্প আমি সৰুতে পঢ়িছিলোঁ যে মাকে ল'ৰাটোৱে মাক এখন চিঠি লিখিছে যে মই যে ঘৰটো সাৰি দিলোঁ তাৰ কাৰণে এটকা মই যে অমুক কামটো কৰি দিলোঁ তাৰ কাৰণে এটকা তেওঁ যে মাকৰ এখন চিঠি এটা হিচাপ দাখিল কৰিছিল সেইটো গল্প চাগে সকলোৱে পঢ়িছে আৰু সেই হিচাপটো তেওঁ 10 টকা হৈছিল মুঠ 10 টকা তেওঁ মাকক চিঠিখন দিছিল আৰু মাক এটা উত্তৰত কৈছিল যে তোমাৰ কাৰণে যে মই টোপনি ক্ষতি কৰিছিলোঁ তাৰ কাৰণে 0
তোমাক যে মই ৰাতি জাগি পেলাই তোমাক মই অসুখৰ সময়ত চাইছিলোঁ তাৰ কাৰণে 0 তেনেকৈ মাকো এখন ওলোটাই চিঠি দিছিল আমি এটা সৰু থাকোঁতে এখন পঢ়িছিলোঁ সি আমাক পিতৃ মাতৃ সম্পৰ্কে ঘৰ সম্পৰ্কে শিশুৰ এটা দায়িত্ব সম্পৰ্কে এটা নিৰ্দিষ্ট ধাৰণা আমাৰ মনৰ ভিতৰত প্ৰথিত কৰিছিল সেই চিঠিখন মোৰ মায়ে বা মোৰ দেউতাই মোক দিব নোৱাৰে কিন্তু আমি এখন ক'ৰবাত পঢ়িছিলোঁ আমি সুখ নাই ক'তো ধৰোৱাৰ অনুমাত্ৰ সুখ নাই চিৰৰোগী আমি পঢ়িছিলোঁ আমি তেতিয়া গম পাইছোঁ যে ধাৰ কৰিব নাপায় ধৰোৱাৰ সুখ নাই ৰোগীয়াৰ সুখ নাই এই যে সৰু সৰু কথাবোৰ এই যে সাধু কথাত আমি পাওঁ এই শিশু সাহিত্যই আমাক গঢ়ি তোলে যেনে 1000 এনিশাৰ সাধু 1000 এনিশাৰ সাধুৱে আমাক এখন বিচিত্ৰ জগতৰ সন্ধান দিছিল হাউদৰ সাধু বক্তৃজ পুতলাৰ সাধু আমি শিকিছিলোঁ গছত উঠা বন্ধুক বিশ্বাস কৰিব নাপায় কাৰণ ভালুকটোৱে যেতিয়া খেতি আছিলে এজন বন্ধু গছত উঠিলগৈ আমি পঢ়িছিলোঁ গছত উঠা বন্ধুক বিশ্বাস নকৰিবা আচৰিত ধৰণৰ এখন জগত যিখন জগতত আমি প্ৰৱেশ কৰিছিলোঁ কিতাপৰ মাজেৰে অসমৰ শিশু সাহিত্য আমাৰ দিনত ইমান হয়তো ঐশ্বৰ্যশালী নাছিল বা থাকিলেও আমি তাৰ সুযোগ পোৱা নাছিলোঁ কিন্তু চুকতাৰা নামৰ এখন সৰু আলোচনী যিখন আলোচনীৰ কাৰণে আমি গোটেই মাহটো ৰৈ থাকোঁ চুকতাৰা আহিব তাত আমি অমৰ বীৰ কথা পঢ়িব পাম বা এই ধৰণৰ সৰু সৰু সাধু পঢ়িবলৈ পাম আমি ৰৈ থাকিছিলোঁ দেউতা গুৱাহাটীলৈ গ'লে হাউদৰ সাধু এই ধৰণৰ সৰু সৰু সাধু কিতাপ আহিব সেই ছবি এণ্ডাৰছনৰ সাধু ৰামকথা এই আজি আমি যি হৈছোঁ আমাৰ যিটো মানসিকতা আমাৰ জীৱনৰ প্ৰতি যি দৃষ্টিভংগী এই সকলোখিনি কিন্তু মূলতে আছে কিছুমান লিখকে ৰচনা কৰি যোৱা সাহিত্য একেটা সময়ত আমি কিন্তু এনে সাধু পঢ়িবলৈ পাইছিলোঁ যে মানুহজনে পিঠা খাবলৈ মন গ'ল তেওঁ এৰী চাদৰখন তেলত ডুবালে তেওঁ তেল লৈ আহিল তেওঁ ধানৰ আগত এৰী চাদৰখন মেলি দিলে তেওঁ ধান লৈ আহিল ঘৈণীয়েকক পিঠা সাজিবলৈ দিলে তেওঁ খৰি আনিবলৈ গ'ল এই সাধু আমি পঢ়িছোঁ এই সাধুৱে কিন্তু আমাক অন্য এটা দিশলৈহে দেখুৱায় যে এনেকৈও ঠগিব পাৰি পানৰ ওপৰত ৰূপালী ৰং সানি সোণ বুলি বিক্ৰী কৰা বিচনীৰ ওপৰত তালপাতৰ বিচনীত ৰূপালী ৰং সানি ৰূপৰ বুলি বিক্ৰী কৰা এই ধৰণৰ সমাজত থকা সঠতা সমাজত থকা দুৰ্নীতি এই সম্পৰ্কেও আমাক এটা নিৰ্দিষ্ট ধাৰণা আমাক গঢ়ি দিছিল আমি তেজীমলাৰ সাধুৱে আমাক এটা নিৰ্দিষ্ট ধাৰণা গঢ়ি দিছিল চিলনী জীয়েকৰ সাধুৱে দিছিল আজিৰ সমাজখন আমাৰ দিনতকৈ বহুত বেলেগ হৈছে আজিৰ ল'ৰা ছোৱালীয়ে ইণ্টাৰনেট টিভি কেবল টিভি এইবিলাকৰ মাজেৰে এখন অন্য পৃথিৱী দেখা পায় তেওঁলোকৰ চিন্তাত আজি বিশ্ব ব্ৰহ্মাণ্ড তেওঁলোকৰ চিন্তাই সামৰি লয় গতিকে আজিৰ শিশু সাহিত্য ৰচনা কৰা সকলৰ দায়িত্ব আগতকৈ অধিক হৈছে আজিৰ ল'ৰা ছোৱালীৰ যিটো জটিল মানসিকতা তেওঁলোকে যি সময়ৰ মাজেৰে পাৰ হৈ আহিছে তেওঁলোকৰ ওপৰত যিমান বুজা আৰু তেওঁলোকৰ আগত ইমান ডাইভাৰ্ছ এখন পৃথিৱী ইমান পৰস্পৰ বিৰোধী সত্য কিছুমান তেওঁলোকৰ সন্মুখত থাকে তেওঁলোকৰ ভিতৰত বহুত সংশয় তেওঁলোকৰ ভিতৰত বহুত দ্বন্দ্ব বহুত প্ৰশ্ন এই প্ৰশ্নসমূহ আগবঢ়াই দিব এই প্ৰশ্নসমূহৰ উত্তৰ পিতৃ মাতৃৰ লগতে শিশু সাহিত্য ৰচকসকলৰ বিশেষ দায়িত্ব আছে মইতো ভাবোঁ যে আটাইতকৈ পৃথিৱীত কঠিন কাম হৈছে শিশু সাহিত্য এতিয়া বনিতা ফুকন আমাৰ ইয়াত বহি আছে সৰু কিতাপ মই পঢ়িছোঁ মই খুব পঢ়োঁ সৰু ল'ৰা ছোৱালী সাধু এখন ৰুমালে বেলেগ বেলেগ ৰূপ লয় মন আছেনে এখন ৰুমালক লৈ এখন লিখিছে যি এনেকৈ কল্পনা কৰিব পৰাটো শিশুৰ মনোজগতলৈ গৈ তেওঁলোকৰ মনৰ কথা ভাবি তেওঁলোকৰ মনটো বুজি লিখাটো ইমান সহজ কাম নহয় আৰু মই আশা কৰোঁ যে আজি শিশু সাহিত্য ন্যাসে যিবোৰ যি ধৰণৰ কিতাপবোৰ উলিয়াই আছে সেই তেওঁলোকৰ আঁচনিৰ ভিতৰত শিশুৰ মনস্তত্বৰ গভীৰ দিশসমূহ এই তেওঁলোকৰ আঁচনিয়ে যাতে সামৰি লয় তেওঁলোকৰ যিটো আজিৰ দিনটোত তেওঁলোকৰ মনত যিবোৰ প্ৰশ্ন আছে
তেওঁলোকে যিবোৰ বাট তেওঁলোকে বিচাৰি আছে সেই বাটবোৰ দেখুৱাই দিয়া কিতাপত যাতে সামৰি লয় যিসকলে শিশু সাহিত্য ৰচনা কৰে তেখেতসকলেও আজিৰ দিনটোত আজিৰ এই অতি ভোগবাদী অতি নেতিবাচক প্ৰবল শক্তিশালী এটা বিশ্বায়নৰ ঢৌৰ বিপৰীতে সঠিক মানৱীয় মূল্যবোধসমূহ ধৰি ৰাখি সঠিক পথেৰে আগবাঢ়ি যাবলৈ তেওঁলোকে যাতে খুব চিন্তা ভাৱনা কৰি তেখেতসকলে যাতে কিতাপবোৰ প্ৰকাশ কৰে আৰু আজিৰ দিনটোত তেখেত এই শিশু সাহিত্য ন্যাস বিশেষ ধন্যবাদৰ পাত্ৰ এই ধৰণে এটা অতি প্ৰশংসনীয় পদক্ষেপ লোৱাৰ কাৰণে সকলোলৈকে আৰু দীঘলীয়া নকৰোঁ সকলোলৈকে ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ পুৰস্কাৰ প্ৰাপ্ত সকলোলৈ আৰু সকলোলৈকে শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ বাইদেউলৈ ধন্যবাদ জনাইছোঁ এবাৰ ডক্টৰ ইন্দ্ৰকুমাৰ ভট্টাচাৰ্য ছাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ সকল প্ৰেক্ষাগৃহত থকা সন্মানীয় ব্যক্তিসকল অভিভাৱক অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমতে মই অসম শিশু সাহিত্য ন্যাসক কংগ্ৰেচুলেশ্যন জনাইছোঁ তেওঁলোকে এনেকুৱা এটা উদ্যোগ অতি সুকলমে সম্পূৰ্ণ কৰাৰ কাৰণে সঁচাকৈ তেওঁলোকে ধন্যবাদৰ পাত্ৰ অসমত আজি বিভিন্ন কাম হয় যদিও শিশুসকলৰ ভৱিষ্যত শিশুসকলে কি কৰা উচিত এইবোৰ ভবাৰ যে কোনো মানুহ নোহোৱা হৈ পৰিছে মই বিশেষ কথা নকওঁ মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ আজি আমাৰ সমাজত শিশুসকলৰ যিবোৰ অপৰাধ কাৰ্য এই কাৰ্যবিলাক দিনক দিনে বাঢ়ি গৈছে ইয়াৰ নিশ্চয় কিবা কাৰণ আছে আজি ৩০-৪০ বছৰ আগতে শিশুসকলে যিবোৰ কাম কৰা নাছিলে আজি শিশুসকলে সেই অপৰাধমূলক কামবিলাক কৰিবলৈ আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে ইয়াৰ কাৰণে কিন্তু দায়ী শিশুসকল নহয় ইয়াৰ কাৰণে দায়ী আমি অভিভাৱকসকল আজি মই যেতিয়া সৰু শিশু আছিলোঁ তেতিয়া মা আৰু আইতাৰ পৰা ৰামায়ণ মহাভাৰত বা তেনেকুৱা কিতাপবোৰৰ পৰা সাধু কথা কৈছিলে আৰু তাৰ পৰা কিছু নীতি জ্ঞান দিছিলে আজি কিন্তু আমি শিশুসকলক পঢ়িবলৈ দিওঁ কমিক বা টিভি চিৰিয়েল চাবলৈ এই ক্ষেত্ৰত অসম শিশু সাহিত্য ন্যাসে যি উদ্যোগ লৈছে এই উদ্যোগৰ পৰা আমাৰ শিশুসকল নিশ্চয় লাভান্বিত হ'ব মই অতি ভালকৈ আপোনালোকক অনুৰোধ কৰিছোঁ অভিভাৱকসকলক শিশুসকলক ভাৰতৰ প্ৰাচীন সংস্কৃতিৰ বিষয়ে কিছু জনাওঁ এইবোৰৰ পৰা আমি নিজে শিক্ষা লোৱা উচিত আৰু সেইবোৰৰ পৰাই জানো শিশুবিলাকে এদিন সুন্দৰ নাগৰিক হ'বলৈ উপযুক্ত হ'ব মই অসম শিশু সাহিত্য ন্যাসক অনুৰোধ কৰিম যেন তেখেতসকলে ভৱিষ্যতে ভাৰতৰ সংস্কৃতিৰ ভাৰতৰ যিবোৰ অমূল্য গ্ৰন্থ আছে এই গ্ৰন্থবিলাকৰ কিছু কিছু কথা আমাৰ শিশুসকলক সহজ ভাষাত দিবলৈ চেষ্টা কৰিব মই বিশেষ কথা নকওঁ মই সাহিত্য নাজানো যদিও মই কিছুমান পাঠ্যপুথি লিখিছোঁ এনেকুৱা মিটিঙত মই খুব কমেই থাকোঁ গতিকে মই কটন কলেজত শিশু সাহিত্য ন্যাসে এই সভাখন পতাৰ কাৰণে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ এনেকুৱা সভা সমিতি পাতি আমাৰ শিশুসকলক উদগনি দিবলৈ কটন কলেজ নিৰ্বাচিত কৰাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও কটন কলেজে যিখিনি কৰিবলগীয়া আছে সেইখিনি তেখেতসকলে যদি বিচাৰে তাৰ কাৰণে সদায় প্ৰস্তুত থাকিব ধন্যবাদ ছাৰলৈ ধন্যবাদ জনাইছোঁ তুমি দ্বিতীয় পুৰস্কাৰ আছে আৰু এই পুৰস্কাৰ পাইছে দেৱিকা শৰ্মা নগদ 800 টকা এটি কিতাপৰ টুকুৰা ট্ৰফি আৰু প্ৰমাণপত্ৰ তৃতীয় পুৰস্কাৰ পাইছে অংগনা ভাগৱতী নগদ 600 টকা কিতাপৰ টুকুৰা ট্ৰফি প্ৰমাণপত্ৰ আৰু দ্বিতীয় পুৰস্কাৰ পাইছে অমৃতা মহন্ত
বঁটাত আছে 500 টকা, কিতাপৰ টুকুৰা, ট্ৰফি আৰু প্ৰমাণপত্ৰ। ঠিক আছে। সকলোকে ধন্যবাদ জনাইছো। ক শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাত বঁটা বিজেতাসকল মঞ্চলৈ আহিছে। প্ৰথম পুৰস্কাৰ আছে 2300 নগদ ধন, কিতাপৰ টুকুৰা, ট্ৰফি আৰু প্ৰমাণপত্ৰ। দ্বিতীয় পুৰস্কাৰ আছে আশিক পানবৰা, আশিক পানটো কি হ'ল? এটা আশিক পান আশিক পান অঁ ঠিক আছে ঠিক আছে ঠিক আছে নাযাবা ইয়াতে ৰখি থাকে। নগদ ধন 1300 টকা, কিতাপৰ টুকুৰা, ট্ৰফি আৰু প্ৰমাণপত্ৰ। তৃতীয় পুৰস্কাৰ আয়োজন কৰিছে শুভজ্যোতি কলিতা। শুভজ্যোতি কলিতা, শুভজ্যোতি কলিতা, কাবেৰী তামুলীটো আছে মাৰ্কেট আছে শুভজ্যোতি কলিতা, নগদ ধন 1300 টকা, তুমি ধ্ৰুৱজ্যোতি কলিতা, কিতাপৰ টুকুৰা, ট্ৰফি আৰু প্ৰমাণপত্ৰ। উদযনি বঁটা পাইছে কাবেৰী তামুলী, কাবেৰী তামুলী। এই বঁটা আছে 500 টকা, কিতাপৰ টুকুৰা, ট্ৰফি আৰু প্ৰমাণপত্ৰ। নগদ 2300 টকা আছে, কিতাপৰ টুকুৰা আছে, ট্ৰফি আৰু প্ৰমাণপত্ৰ। থাৰ্ড মিকি বৰগোহাঁই, মিকি বৰগোহাঁই নগদ 1500 টকা, কিতাপৰ টুকুৰা, ট্ৰফি আৰু প্ৰমাণপত্ৰ। জেছিকা কাশ্যপ, জেছিকা কাশ্যপ, জেছিকা কাশ্যপৰ নগদ ধন 500 টকা, কিতাপৰ টুকুৰা, ট্ৰফি আৰু প্ৰমাণপত্ৰ। হৰ্ষিতা মেধি, হৰ্ষিতা মেধি, 3500 টকা, কিতাপৰ টুকুৰা, ট্ৰফি আৰু প্ৰমাণপত্ৰ। তৃতীয় পুৰস্কাৰ পাইছে মৃগাংক নাথ, মৃগাংক নাথ, মৃগাংক নাথ, মৃগাংক নাথ 2800 টকা, নগদ ধন, কিতাপৰ টুকুৰা, ট্ৰফি আৰু প্ৰমাণপত্ৰ। আৰু সংস্কৃতা কলিতা 2800 টকা, কিতাপৰ টুকুৰা, ট্ৰফি আৰু প্ৰমাণপত্ৰ। এবাৰ তৃতীয় পুৰস্কাৰ পংকজ শৰ্মা, পংকজ শৰ্মা, পংকজ শৰ্মাই 1900 টকা, নগদ ধন, কিতাপৰ টুকুৰা, ট্ৰফি আৰু প্ৰমাণপত্ৰ। আৰু উদযনি বঁটা পাইছে বিকাশ বৰঠাকুৰ, বিকাশ ঠাকুৰীয়া, বিকাশ ঠাকুৰীয়া 500 নগদ ধন, কিতাপৰ টুকুৰা। বিশাল দাস, বিশাল দাস ট্ৰফি আৰু প্ৰমাণপত্ৰ। আমাৰ ইমানতে চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটাৰ অনুষ্ঠান সমাপ্ত হ'ল। এইবাৰ বক্তৃতা প্ৰতিযোগিতাৰ পৰা আমি ওলাইছোঁ। প্ৰথম পুৰস্কাৰ পাইছে এই বঁটাত আছে নগদ কিতাপৰ টুকুৰা। এয়া সম্ৰাট ভৰদ্বাজ। দ্বিতীয় সম্ৰাট ভৰদ্বাজ, ছেইণ্ট জেভিয়াৰ স্কুল, ডিব্ৰুগড়। দ্বিতীয় পুৰস্কাৰ পাইছে অমৃতা, অনুৰোধ কৰিছোঁ ডক্টৰ ৰীতা চৌধুৰী বাইদেউ। এয়া আৰু প্ৰমাণপত্ৰ। আৰু উদযনি বঁটা আছে 500 টকা, নগদ ধন, ট্ৰফি, প্ৰমাণপত্ৰ আৰু কিতাপৰ টুকুৰা। আমি ধন্যবাদ জানাইছোঁ। এইবাৰ আদৰ্শ জাতীয় বিদ্যালয় খোৱাম। এই বঁটাত আছে 2000 নগদ ধন, ট্ৰফি, প্ৰমাণপত্ৰ আৰু কিতাপৰ টুকুৰা। আমাৰ এই বক্তৃতা প্ৰতিযোগিতা হৈছে ডিব্ৰুগড়। আমাৰ এই বক্তৃতা প্ৰতিযোগিতাৰ
প্ৰত্যেকটো প্ৰতিযোগিতাত আমি মানিকৰ অসম শিশু সাহিত্য ন্যাসৰ পৰা গৰমৰ সৃষ্টি কৰি নৱচাই নিৰ্মাণ কৰিছে মানিকৰ শিশু নাটকৰ পৰিচালক আমাৰ যিসকল লিখকে লিখি শিশুৰ কাৰণে বৰঙণি আগবঢ়াইছে তেওঁলোকৰ শ্ৰদ্ধা জনাইছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিশিষ্ট ব্যক্তিসকল বহুমূলীয়া সময় বেছিভাগ মানুহে বিভিন্ন এটা কথা কয় বহুমূলীয়া সময় নষ্ট কৰিব সময় নষ্ট নকৰিব সময় ব্যৱহাৰ এই সময় ব্যৱহাৰ কৰি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কটন মহাবিদ্যালয়ৰ গোটেই পৰিয়ালে পুনৰ মই এখন কৈছোঁ যে বিশেষকৈ সমীৰণ দৃশ্য আদিগুৰিৰ লগৰ আৰু বাকী কামসমূহৰ কলা কৰি তেওঁলোকে আমাক সহায় কৰি দিছে ঋষিকেশ বৰঠাকুৰে সুন্দৰ আমাৰ অসমীয়া যি ফোক লোকসংগীত লোকগীত বৰগীত লোকসংগীতৰ পূৰ্বে অনুষ্ঠান আমি সামৰণি মাৰিছোঁ কিবা ভুল ত্ৰুটি লৈ গ'লে তাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ ধন্যবাদ সমূহ প্ৰতিযোগী আমি মঞ্চলৈ আহিলে আমাক জনাইছোঁ এটা সমূহীয়াকৈ এটা সকলো প্ৰতিযোগী লগত চাৰ্টিফিকেট স্বদেশ প্ৰেমৰ যিসকলে বঁটা পাইছে তেখেতসকলক ফটো উঠাৰ পিছতে মোৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ